ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত পাৰস্যত এক ভূমিকি নামৰ এই ভ্ৰমণমূলক পাঠটি বুজাবলৈ আগবাঢ়ি আহিছোঁ। এই পাঠটিৰ লিখক হ'ল ৰথীন্দ্ৰনাথ গোস্বামী। ৰথীন্দ্ৰনাথ গোস্বামী 1967 চনত যোৰহাটৰ বালিগাঁৱত জন্ম হৈছিল। তেখেত আছিল এজন সাহিত্যিক। বিজ্ঞান, সাহিত্য, কল্পবিজ্ঞান, ভ্ৰমণ কাহিনী, শিশু সাহিত্যকে আদি কৰি বিভিন্ন প্ৰবন্ধৰে অসমীয়া সাহিত্যলৈ অৱদান যোগোৱা ৰথীন্দ্ৰনাথ গোস্বামী যোৰহাটত জন্ম হয়। পিতৃৰ নাম সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী। তোমালোকে যতীন্দ্ৰনাথ গোস্বামীৰ নাম নিশ্চয় শুনিছা। তেখেতৰ ঘৰ আছিল যোৰহাটৰ বালিগাঁৱত আৰু এই যতীন্দ্ৰনাথ গোস্বামীৰ সন্তানে আছিল ৰথীন্দ্ৰনাথ গোস্বামী। কটন কলেজৰ পৰা 1987 চনত ভূতত্ত্ব বিষয়ক প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1991 চনত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াত আমাক কৈছে যে 1887 চনত তেখেতে ভূতত্ত্ব বিষয়ৰ, ভূ মানে পৃথিৱী, এতিয়া পৃথিৱীৰ অন্তভাগৰ, পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ যি শিলাখণ্ড বা যি জীৱময় আদিৰ বিষয়ে তেওঁৰ যি অধ্যয়ন কৰিছিলে সেই বিভাগটোতে তেখেতে স্নাতক ডিগ্ৰী আৰু 1991 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1992 চনত অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী কালত এই পদৰ পৰা ইস্তফা দি তেখেতে 1992 চনত অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কাম কৰিছিল। কিন্তু অলপ দিন কৰাৰ পিছতে তেখেতে সেই কামৰ ইস্তফা দিলে, ৰিজাইন দিলে। দিয়াৰ পিছত কি কৰিলে, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ভূতত্ত্ববিদ হিচাপে যোগদান কৰে। তোমালোকে ONGC নাম শুনিছা যে তেল আৰু প্ৰাকৃতিক গেছ নিগমত তেখেতে চাকৰি জইন কৰিলে। এই চাকৰি কৰাৰ উপৰিও তেখেতে বিভিন্ন ধৰণৰ গ্ৰন্থ লিখিছিল। সেই গ্ৰন্থসমূহ আছিল, তেখেতে শিশু সাহিত্য লিখিছিল, বিদেশী বন্ধুৰ দেশত, কিংকিণীৰ বিদ্ৰোহ, চিচিং, বিজ্ঞানে আনিব যোৱাৰ, অংক জংক পংক, ৰথীন মামাৰ অংকৰ মজা, ভ্ৰমণ কাহিনী লিখিছিল। সেই ভ্ৰমণ কাহিনী এইখন হৈছে, গ্ৰন্থকেইখন হৈছে মহাসমুদ্ৰৰ সিপাৰে, সমুদ্ৰিকা, মুম্বাই সাগৰ সীমনাত ৰৈ, হৃদয় শিখৰৰ প্ৰতিধ্বনি, ঈশ্বৰৰ উপত্যকাত। এইকেইখন হ'ল তেখেতৰ ভ্ৰমণমূলক কাহিনীৰ গ্ৰন্থ। তেখেতে এখন চুটিগল্প সংকলন লিখি উলিয়াইছিল। সেই সংকলনটিৰ নাম হৈছিলে সংগ্ৰাম। মহাসমুদ্ৰৰ সিপাৰে এই যিখন ভ্ৰমণমূলক কাহিনীৰ গ্ৰন্থ, সেই গ্ৰন্থখনৰ বাবে গোস্বামীদেৱে হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰিছিল। এতিয়া তেখেতে প্ৰাকৃতিক তেল আৰু প্ৰাকৃতিক গেছ নিগম বিভাগত যি চাকৰি কৰিছিল, সেই চাকৰি কৰাৰ তেওঁৰ এটাই কাম আছিল বা উদ্দেশ্য আছিল, তেখেতে তেলৰ অন্বেষণ কৰা, তেলৰ অনুসন্ধান কৰা। যাৰ বাবে তেখেতে এই তেলৰ অনুসন্ধান কৰিবলৈ গৈয়ে পাৰস্য উপসাগৰত থকা তেওঁলোকৰ যিটো ৰিগ, সেই ৰিগত উপস্থিত হৈছিলগৈ আৰু সেই ৰিগৰ পৰা আহি তেখেতে বুছেৰ চহৰ, বুছেৰৰ পৰা তেহৰান বা ইৰাণ আদি ঠাইলৈও যাবলৈ সক্ষম হৈছিল।
তেখেতৰ বৃত্তি আছিল তেলৰ অনুসন্ধান চলোৱা। এতিয়া আমাক যিটো ভ্ৰমণমূলক কাহিনী ইয়াত পঢ়িবলৈ দিছে, ইয়াৰ পৰা আমি বহুতো নজনা কথা জানিব পাৰিম। প্ৰথম কথা যে পাৰস্যত একভূমুখী, এই পাৰস্যত একভূমুখী নামৰ এই প্ৰবন্ধটোত যে ইৰাণৰ ৰাজনীতি, ভূগোল, অৰ্থনীতি, সংস্কৃতিৰ এই বিভিন্ন দিশসমূহৰ বিষয়ে আমি কিছু কথাৰ আভাস পাম। ইয়াৰ উপৰিও সেই ইৰাণৰ মানুহৰ ব্যক্তিত্ব, সাজপাৰ, খাদ্য প্ৰণালী সকলোখিনি দিশ এই পাঠটোত উল্লেখ কৰা হৈছে। আহাচোন এতিয়া আমি পাঠটোৰ মাজলৈ সোমাই যাওঁ। তেখেতে প্ৰথম কৈছে যে পাৰস্য উপসাগৰত অৱস্থিত আমাৰ ঋতুৰ পৰা আহি বন্দৰ নগৰী বুছেৰত অৱতৰণ কৰোঁতে প্ৰায় 2 বাজিছিল। যে পাৰস্য উপসাগৰত এটা ৰিগ আছে, ONGCৰ ৰিগ, যাৰ পৰাই তাত তেল উলিওৱা হয়। সেই ৰিগটোৰ পৰা লেখক বন্দৰ নগৰী, বিমান বন্দৰৰ নগৰী কি বুলি কৈছে? বুছেৰ। সেই বুছেৰলৈ আহিছিল আৰু বুছেৰত তেওঁ অৱতৰণ কৰোঁতে 2 বাজিছিল। হেলিকপ্টাৰ দুৱাৰ খোলাৰ লগে লগে ভমককৈ এচাটি গৰম বতাহ সোমাই আহিল। বুজিবলৈ বাকী নাথাকিল যে বুছেৰৰ তাপমাত্ৰা 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত আছে। তেওঁ বিমান যোগে বুছেৰলৈ আহিছে আৰু বুছেৰত বিমানৰ পৰা নমাৰ লগে লগে তেওঁৰ গাত এচাটি গৰম বতাহ লাগিছে আৰু তেওঁ অনুমান কৰিছে যে বুছেৰৰ তাপমাত্ৰা প্ৰায় 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত হ'ব। এই প্ৰচণ্ড গৰমত ৰানৱেৰ ওচৰত ৰৈ থাকিব নোৱাৰি। নিজ নিজ বেগ চমজি লৈ আমি তিনিওজন, মই, মেহদী আৰু ঘাছেম বিমান বন্দৰৰ মূল ভৱনটোৰ ফালে আগবাঢ়িলোঁ। তেওঁৰ লগত আৰু 2জন ব্যক্তি আহিছিল। সেই 2জন ব্যক্তি হ'ল মেহদী আৰু ঘাছেম। বুছেৰৰ বিমানবন্দৰটো বেছি ব্যস্ত নহয়। তেখেতে বুছেৰৰ বিমানবন্দৰটোৰ বিষয়ে কৈছে, অৱশ্যে ইয়াত এটা বিশেষ গুৰুত্ব আছে। বুছেৰ বিমানবন্দৰটোৰ এটা গুৰুত্ব আছে বুলি কৈছে। ই এটা ইৰাণৰ সামৰিক ঘাটি, সামৰিক মানে যুদ্ধ সম্পৰ্কীয় যিবিলাক বয় বস্তু থাকে। তাতে বুছেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছোঁ। তেখেতে কৈছে যে ই এটা সামৰিক ঘাটি হোৱাৰ উপৰিও তাত কি আছে? নিউক্লিয়াৰ ৰিয়েক্টৰ এটাও আছে বুলি লেখকে শুনিবলৈ পাইছিল। মেহদী আৰু ঘাছেম 2জন ইৰাণী যুৱক থাকে তৈল নগৰী আহৱাজত। বুছেৰৰ পৰা প্ৰায় 2 ঘণ্টাৰ দূৰৈত ইৰাক সীমান্তৰ ফালে। তেওঁলোক 2জন, মেহদী আৰু ঘাছেম, ইৰাণী যুৱক। তেওঁলোক আহৱাজত থাকে। বুছেৰৰ পৰা প্ৰায় 2 ঘণ্টামান দূৰৈত ইৰাণৰ সীমান্তৰ ফালে তেওঁলোক 2জন থাকে। তেওঁলোকৰ বাবে এই যাত্ৰা হঠাতে হোৱা। ৰুটিন মতে তেওঁলোক 2 দিন পাছতহে আহিলেহেঁতেন। তেওঁলোক 2 দিনৰ পাছতহে তালৈ আহিলেহেঁতেন। কিন্তু হঠাতে এটা বিশেষ আলোচনাৰ বাবে মই তেহৰানলৈ যাব লগা হোৱাত হেলিকপ্টাৰ মাতিব লগা হ'ল। তেওঁলোকৰ কাম প্ৰায় সম্পূৰ্ণ হৈছিল, সেয়েহে তেওঁলোককো ওলাবলৈ ক'লোঁ। তেওঁলোকে যি কামত তালৈ গৈছিল সেই কাম সম্পূৰ্ণ হোৱাৰ বাবে আমাৰ লেখক তাৰ পৰা আহিবলগীয়া হ'ল তেহৰানলৈ। সেইকাৰণে লেখকৰ লগতে মেহদী আৰু ঘাছেম গুচি আহিল। তেওঁলোকৰ কাম সম্পূৰ্ণ হোৱাৰ বাবে তেওঁলোক 2ও গুচি আহিল। 2ও মানে মেহদী আৰু ঘাছেম জিঅ'লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাদলগাৰ। তোমালোকে মনত ৰাখিবা
যে মেহদি আৰু ঘাছেম জিঅ'লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাদলগাৰ। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাদলগিং আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। চোৱা যে তেল উলিয়াবৰ কাৰণে যিবিলাক আহিলা পাতিৰ প্ৰয়োজন হয়, মানে মাটি খান্দিবৰ কাৰণে যিখিনি আহিলা পাতিৰ প্ৰয়োজন হয়, সেই আহিলা পাতিৰ চোৱা চিতা কৰে এই জিঅ'লগ নামৰ কোম্পানীটোৰ মাদলগাৰ মেহদি আৰু ঘাছেমে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন চলোৱাত সহায় কৰিব পাৰে। যেতিয়া তেওঁলোকে খননৰ জৰিয়তে মাটিৰ খননৰ জৰিয়তে তেল উলিয়ায়, তেতিয়া এই তৈলক্ষেত্ৰসমূহত যাতে বিপদ নহয়, সেই বিপদ নহবৰ কাৰণে যিবিলাক সঁজুলি ব্যৱহাৰ কৰা হয়, ভূতত্ত্ববিদসকলে এই সঁজুলিসমূহ ব্যৱহাৰ কৰে। আৰু সেই সঁজুলিসমূহ কৈছে ইয়াত চোৱা, মাদলগিং ইউনিটটোৰ পৰা প্ৰেৰণ কৰা তথ্য দেখিয়ে আমি বহুতো সিদ্ধান্তত উপনীত হ'ব পাৰোঁ খননৰ হ'ব পৰা সম্ভাৱ্য বিপদ সম্পৰ্কে ভৱিষ্যতবাণী কৰিব পাৰোঁ। আটাইতকৈ ডাঙৰ কথা, সেই সৰু গৱেষণাগাৰটোত বহিয়ে পোনপ্ৰথমে মই জানিবলৈ পাওঁ তেল পাম নে নাপাম। তেওঁ তাত বহি থাকিয়েই বুজিব পাৰে যে তেওঁলোকে য'ত মাদলগিং কৰে, তেলৰ কাৰণে যি মাটি খান্দে, তাৰ পৰাই তেওঁলোকে গম পায় যে তাত সেই ঠাইটুকুৰাৰ পৰা তেওঁলোকে তেল উলিয়াব পাৰিবনে নোৱাৰে। বিমানবন্দৰৰ আগমন ভৱনলৈ সোমাই যাওঁতে জানিব পাৰিলোঁ যে মেহদিহঁতৰ বাবে গাড়ী আহি ৰৈ আছে। মই আশা কৰা মতে মোৰ সহকৰ্মী ভেংকীৰ সম্পূৰ্ণ নাম হ'ল ভেংকটৰমণি ৰৈ আছিল। বিমানবন্দৰৰ আগমন ভৱনলৈ সোমাই গ'ল আৰু যাওঁতে মেহদিহঁতৰ কাৰণে, মেহদি আৰু ঘাছেমৰ কাৰণে গাড়ী ৰৈ আছেহি। আৰু আমাৰ লেখকৰ বাবে তেওঁৰ সহকৰ্মী ভেংকী ৰৈ আছে। তেওঁ বুছেটত থাকে, ভেংকটৰমণি। ইয়াৰ পৰা তেওঁ ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। তোমালোকে এতিয়া আণ্ডাৰলাইন কৰিবা যে কৈছে ইয়াৰ পৰা ৰিগলৈ যিবিলাক বস্তু যায়, হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজ, যিবিলাক বস্তু তালৈ যায়, যোগান দিয়েগৈ, সেই জাহাজৰ তদাৰক কৰে ভেংকীয়ে, অৰ্থাৎ ভেংকটৰমণিয়ে। ভেংকীয়ে মোক জনালে যে অলপ সময় আমি বিমানবন্দৰতে ৰৈ আবুজাৰৰ অপেক্ষা কৰিম। আবুজাৰ আমাৰ ট্ৰেভেল এজেণ্ট, আবুজাৰৰ কাৰণে ট্ৰেভেল এজেণ্ট, আবুজাৰৰ কাৰণে তেওঁলোক ৰ'ব। তেওঁ গৈছে মোৰ তেহৰান যাত্ৰাৰ টিকট কিনিবলৈ, যিহেতু আমাক আগতে উল্লেখ কৰিছে আমাৰ লেখক ৰথীন্দ্ৰনাথ গোস্বামী, তেওঁ তেহৰানলৈ যাবলৈ আহিছে। সেইকাৰণে তেহৰানলৈ যোৱাৰ টিকট কৰিবলৈ গৈছে আবুজাৰ। বিমানৰ বাবে 10 ঘণ্টামান সময় আছে। বিমানবন্দৰটোত মই আবুজাৰ সহযোগী হুছেইন আৰু নিৰাপত্তাৰক্ষী কেইজনৰ বাদে কোনো মানুহ নাই। ভেংকী নিৰাপত্তাৰক্ষী কেইজনৰ সৈতে কথা বতৰা আৰম্ভ কৰিলে। নিৰাপত্তাৰক্ষীসকল আছে আৰু ভেংকীয়ে কথা পাতি আছে। হুছেইনে ফাৰ্চীৰ পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফাৰ্চীলৈ অনুবাদ কৰি বাৰ্তালাপত সহায় কৰিলে। হুছেইনে ফাৰ্চীৰ পৰা, যিহেতু ফাৰ্চী ভাষা বেছিকৈ চলে, সেই ফাৰ্চীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি দিছে আৰু ইংৰাজীৰ পৰা ফাৰ্চীলৈ অনুবাদ কৰি দিছে। মোৰ এই কম দিনৰ অভিজ্ঞতাৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে ইৰাণীসকল যথেষ্ট নম্ৰ।
ইৰাণীসকলৰ বিষয়ে কৈছে যে ইৰাণীসকল যথেষ্ট নম্ৰ স্বভাৱৰ। তেওঁলোকে সুন্দৰ সম্ভাষণেৰে বাৰ্তালাপ কৰে। যেতিয়া এজন মানুহৰ লগত পৰিচয় হয় তেতিয়া সেই মানুহজনক প্ৰথমতে সুন্দৰভাৱে সম্ভাষণ জনায়। উচ্চ স্বৰত কথা নকয়, উচ্চ মানে ডাঙৰকৈ, তেওঁলোকে ডাঙৰকৈ কথা নকয় আৰু কথা বতৰা বিনয়ী স্বভাৱৰ প্ৰতিফলন ঘটে। তেওঁলোকে যে এটা ঐতিহ্যময় সভ্যতাৰ শিখা কঢ়িয়াই আনিছে তাৰ পৰিচয় পোৱা যায় তেওঁলোকৰ আচাৰ ব্যৱহাৰ বাৰ্তালাপ আদি। এতিয়া লেখকে কৈছে যে ইৰাণীসকলৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে কৈছে আৰু তেওঁলোকৰ সেই স্বভাৱ চৰিত্ৰই এটা ইতিহাস যে ঐতিহ্যময় সভ্যতাৰ শিক্ষা তেওঁলোকে কঢ়িয়াই আনিছে আৰু তেওঁলোকৰ সেই আচাৰ ব্যৱহাৰ কথা বতৰাত সেইখিনি কথা জানিব পৰা যায়। এঘণ্টামানৰ পাছত ফুপাই জোপাই আবুজাৰলৈ আহি, আবুজাৰ কোন আছিল? ট্ৰেভেল এজেণ্ট। নিৰাপত্তাৰক্ষী কেইজনৰ পৰা বিদায় লৈ আমি দুয়ো আবুজাৰৰ পিক আপ ভেনখনত উঠিলোঁ। তেনেতে ভেংকি ক'লে, ৰথিন এয়া আমাৰ আগা আবুজাৰ। ভেংকিয়ে চিনাকি কৰি দিছে যে ৰথিন এয়া আমাৰ আগা আবুজাৰ। ভেংকি দুই এটা ফাৰ্চী শব্দ ক'বলৈ শিকিছে। আগা শব্দটো শ্ৰীযুতৰ সমাৰ্থক সন্মানীয় শব্দ। আমি যেনেকৈ শ্ৰীযুত তাৰপিছত আমি নামটো কওঁ, ঠিক তেনেধৰণে তাত সেই শ্ৰীযুতৰ সলনি আগা ব্যৱহাৰ কৰে। আগা আমুক, আগা আবুজাৰ, আগা ৰথিন, এনেধৰণে তেওঁলোকে সন্মানসূচক সেই শব্দ বাক্য ব্যৱহাৰ কৰে ইৰাণীসকলে। ছাত্ৰ ছাত্ৰীসকল, মই পাঠটিৰ পৰৱৰ্তী অংশসমূহ পিছৰ ক্লাছত আৰম্ভ কৰিম।